পোনপ্ৰথমে মই প্ৰথম কথা ক'ব বিচাৰোঁ যে আমি কোনো ধৰ্ম বিৰোধী বা জাতি বিৰোধী আমি নহয়। আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ মৰাণ ডুমডুমা আঞ্চলিক সমিতি, ডুমডুমা মৰাণ ছাত্ৰ সন্থা কৰদুগুৰি আঞ্চলিক সমিতি, চুতীয়া মটক ছাত্ৰ সন্থা আৰু আপোনাৰ ডুমডুমা মৰাণ মহিলা পৰিষদকে লৈ আমি ইয়াত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে এই যি অবাঞ্ছিতকৰ ঘটনা হৈ গ'ল যোৱা দেওবাৰে, আমাৰ যি নৱজাতকৰ যি মৃত্যু ঘটনা সংঘটিত হ'বলগীয়া হ'ল, সেইটো লৈ আমি ইয়াত এক স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী ল'লোঁ। আৰু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে প্ৰশাসনক, যে তেওঁলোকে যি এই বলবমৰ নামত যে এই উদ্যান নৃত্য আৰু এই বক্সসমূহত যি চাউণ্ড বজাই যি নৃত্য তেওঁলোকে পৰিৱেশন কৰি গৈছে, এই পাৰ্মিশ্যনটো ক'ৰ পৰা পালে তেওঁলোকে? আৰু আমি সংগঠনসমূহে কিবা এটা সমদল আজি উলিয়াবলগীয়া হ'লে আমি ৰোডমেপ তেওঁলোকক দিবলগীয়া হয় আৰু বিভিন্ন ফৰ্মেলিটি আমি প্ৰদান কৰিবলগীয়া। তেওঁলোকৰ আমি জানিব পৰা মতে তেওঁলোকে একো না পাৰ্মিশ্যন লোৱা হৈছে, না প্ৰশাসনৰ একো পাৰ্মিশ্যন লৈছে, না চক্ৰ বিষয়া অফিচৰ কিবা পাৰ্মিশ্যন লয়, তেওঁলোকৰ একো পাৰ্মিশ্যনে নাই। আৰু আমি যি জাতীয় স্বাৰ্থত আমি যি এই জোৰ সমদল কাৰ্যসূচী যেতিয়া আমি লওঁ, তাৰ কাৰণে প্ৰথম আমি পাৰ্মিশ্যন নাপাওঁ। আমি যদিও জোৰ কৰি আমি যদি এই জোৰ সমদল কাৰ্যসূচী ল'ব, আমাৰ জোৰ মুঠিসমূহ প্ৰশাসনৰ বল প্ৰয়োগভাৱে আমাৰ হাতৰ পৰা কাঢ়ি লোৱা পৰিলক্ষিত হয়। আৰু আমি এই যে দেখিবলৈ পাওঁ, এই যে ধৰ্মৰ নামত তেওঁলোকে যে যি উত্তাল খেলা কৰে, এইসমূহৰ পাৰ্মিশ্যন তেওঁলোকক কোনে দিয়ে? আমি প্ৰশাসনক প্ৰশ্ন জনাইছোঁ আৰু তেওঁলোকক নাকি লগাবলৈ আমি জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকক নাকি লগোৱাৰ ব্যৱস্থা কৰক। অন্যথা আমাৰ উঠি অহা প্ৰজন্মই আমি যদি বলবমৰ বিষয়ে যেতিয়া আমাক সুধিবলগীয়া হ'ব, তেওঁলোকে তেতিয়া এটা কথাই বুজি পাব যে বলবম মানে হৈছে যে কি, আমি বৃহৎ পৰিমাণৰ এইখিনি চাউণ্ড নিব লাগিব, বৃহৎ লাইট জ্বলাব লাগিব, আমি মদ খাই গাড়ীসমূহৰ পিছে পিছে নাচি যাব লাগিব, সেই পৰিলক্ষিত হ'ব। আৰু আমি দেখিবলৈ পাইছোঁ যে বলবমত যি ভক্ত, তেওঁলোকে ভক্তৰ সংখ্যা কম আৰু যি এই উদ্যান নৃত্য কৰি যোৱা সংখ্যা বেছি। আৰু আমি অতি সোনকালে জিলা প্ৰশাসনক এইসমূহৰ বিষয়ত আমি তদন্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি এই যি বলবম সমিতিসমূহক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকৰ যদি বিশেষ কিবা নৃত্য যদি তেওঁলোকে দেখুৱাবলগীয়া থাকে, তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ নেদেখায়, তেওঁলোকে যাতে অলপ ভিতৰলৈ গৈ কোনোবা এখন ফিল্ড এখন লৈ তেওঁলোকে যাতে তাত নৃত্য পৰিৱেশন কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু যি এই নৃত্য পৰিৱেশন হৈছে, সেইদিনাখন আপোনালোকে সকলোৱে নৃত্য দেখুওৱাৰ পাছতো প্ৰায় এঘণ্টা 1.5 ঘণ্টাসমূহ আমাৰ এই যান জঁটকৰ ব্যৱস্থাটো ক্লিয়াৰ হ'বলৈ সময় লাগিছে। ধন্যবাদ।